কাইলৈ উৰুকা নাজিৰাৰ শিলাকুটিত মাছৰ আকৃতিৰে ভেলাঘৰ অসম আৰু অসমীয়া ভোগৰ উৎসৱ ভোগালী বিহুলৈ আৰু মাত্ৰ কেইটামান ক্ষণ বাকী এই ভোগালীক আদৰিবলৈ অসমৰ উজনিৰ পৰা নামনিলৈ অসমীয়া ৰাইজৰ ব্যাপক ব্যস্ততা ৰাইজৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাজিৰাৰ শিলাকুটিত ১ নং কোঁৱৰ গাঁৱত স্থানীয় ৰাইজে সাজিছে মাছৰ আকৃতিৰ এক সুন্দৰ ভেলাঘৰ ১ নং কোঁৱৰ গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ আয়োজন কৰিছে উৰুকাৰ ভোজ হাঁহে বাঁহে সম্প্ৰীতিৰে উৰুকাৰ নিশা সমূহীয়াকৈ এসাঁজ খোৱাৰ উদ্দেশ্যৰে শিলাকুটিৰ ১ নং কোঁৱৰ গাঁৱৰ ৰাইজৰ এই আয়োজন গাঁওখনৰ বৃদ্ধ যুৱক যুৱতী মহিলা শিশু আটায়ে ব্যস্ত হৈ পৰিছে উৰুকাৰ প্ৰস্তুতিত আমি এবাৰ ভেলাঘৰটো ৰৌ মাছৰ আৰ্হিত নিৰ্মাণ কৰিছোঁ আৰু মূল গেটখন যিখন আমি তোৰণ এখন বনাইছোঁ তাতে দুটা জাপি ব্যৱস্থা কৰা হৈছে সমূহ ৰাইজে গোটেই গাঁওবাসী শিলাকুটি ১ নং কোঁৱৰ গাঁৱৰ সমূহ ৰাইজৰ সহযোগত মানে এইটো হৈছে গোটেই ব্যৱস্থাটো আৰু সকলোৱে লগ লাগি এসাঁজ খোৱাৰ পৰিকল্পনা কৰা হৈছে উৰুকাৰ নিশা ইয়াত হাঁহে মাছে চব হ'ব আৰু যিহেতু আজিৰ তাৰিখতো এনেকুৱা এচাম লোক আছে যিসকলৰ নেকি আৰ্থিক অৱস্থা টনকিয়াল নহয় গতিকে তেখেতসকলেও যাতে মাছে মাংস এসাঁজ একেলগে খাব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে আৰু পিছদিনাখন ল'ৰা ছোৱালীকে আদি কৰি বুঢ়া বুঢ়ী সকলোকে খেলিব পৰা কিছুমান খেলৰ ব্যৱস্থা কৰা হৈছে খেল ধেমালি প্ৰতিযোগিতা গতিকে সকলোকে নিমন্ত্ৰণ জনাইছোঁ চাবলৈ আহক বাহিৰৰ মানুহখিনি আমাৰ গাঁৱৰ ৰাইজৰ একতাটো কেনেকুৱা পায় পৰিৱেশটো আৰু ভোগালী বিহুলৈও নিমন্ত্ৰণ জনাইছোঁ উৰুকা নিশাৰ আয়োজন কি উৰুকা নিশাৰ আমাৰ সেই খাদ্য গ্ৰহণটোৱে হ'ব কি থাকিব খাদ্য পাতিহাঁহ গাহৰি আৰু মাছ কিমান দিনৰ পৰা এই পৰিকল্পনা এইটো আমাৰ ১৫ দিনৰ আগত পৰিকল্পনা হৈছিলে তাৰপিছতে আপোনাৰ কাম কৰা আমাৰ এসপ্তাহ হৈছে আজি এসপ্তাহত ইমানখিনি হৈছে ৯০% প্ৰায় অলৰেডি হৈ গৈছে আজি ৰাতিৰ ভিতৰত আমি 100% মানে কৰি উলিয়াম